নমস্কাৰ দৰ্শকসকল, অমূল্যবাণীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে ঘৰত ব্যৱহাৰ কৰা কেইবিধমান বস্তু কেতিয়াও আনক দান নকৰিব। যদি কৰে তেনেহ'লে নৱগ্ৰহৰ দুখ লাগে। সেই বিশেষ বস্তুসমূহ হৈছে, ঘৰত যদি খাবৰ কাৰণে আপুনি দৈ জমা কৰে, মানে দৈ যদি বনায় ঘৰতে, তেনেহ'লে সেই দৈ কেতিয়াও দান নকৰিব। ব্যৱহাৰ কৰা বাচন বৰ্তন কেতিয়াও দান নকৰিব। ব্যৱহাৰ কৰা ঝাৰু কেতিয়াও দান নকৰিব। শনিবাৰে সেই ঝাৰু আপুনি পেলাব পাৰে, কিন্তু আনক দান নকৰিব। ঘৰত ব্যৱহাৰ কৰা যিকোনো তেল কেতিয়াও দান নকৰিব। মিঠাতেল হওক বা অন্য তেল হওক, ঘৰত যদি ব্যৱহাৰ কৰিছে তেনেহ'লে আনক দান নকৰিব। যদিহে আপুনি পিন্ধা কাপোৰ দান কৰিব বিচাৰে, তেনেহ'লে ধুই ৰ'দত শুকুৱাৰ পিছতহে দান কৰিব। নোধোৱাকৈ কেতিয়াও দান নকৰিব। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। ধন্যবাদ।